দুৰ্ঘটনাত দুয়োখন ভৰিয়ে হেৰুৱাই পেলাইছিল তেওঁ। যোৰহাট মেডিকেল কলেজৰ শুশ্ৰূষাত তেওঁৰ নতুন জীৱন লাভ। নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি যোৰহাট মেডিকেল কলেজৰ আদৰ্শনীয় পদক্ষেপ। কৃত্ৰিম অংগ সংৰোপণেৰে কলেজখনে কৰিছে আশাৰ সঞ্চাৰ। দিনে দিনে হাস্পতাল আৰু চিকিৎসা ব্যৱস্থাটোৰ ওপৰত মানুহে ক্ৰমশ বিশ্বাস হেৰুৱাবলৈ আৰম্ভ কৰিছে। বিভিন্ন সময়ত দেখা গৈছে অনাকাংক্ষিত কিছুমান ঘটনা, কিন্তু এই বিশ্বাস হেৰুৱাৰ সময়তে যোৰহাট মেডিকেল কলেজ হাস্পতালে দেখুৱাইছে সম্ভাৱনাৰ নতুন নিদৰ্শন। যি কথাত এবাৰ পুনৰ প্ৰমাণ হৈছে ব্যৱস্থাত ত্ৰুটি থাকিব পাৰে, কিন্তু মনৰ পৰা সেৱা কৰা চিকিৎসক এতিয়াও আছে। এই কথাৰ উজ্জ্বল উদাহৰণ হ'ল যোৰহাটৰ এইজন ব্যক্তি। ৰেল দুৰ্ঘটনাত পতিত যোৰহাটৰ এইজন ব্যক্তিয়ে হেৰুৱাই পেলাইছিল দুয়োখন ভৰি। তাৰে পিছত তেওঁৰ জীৱনলৈ নামি আহিছিল অন্ধকাৰ। কোনো নথকা লোকজনে কেইদিনমান আগলৈকে যোৰহাটৰ এখন ধাবাত কাম কৰি আছিল, কিন্তু দুৰ্ঘটনাৰ পিছতে তেওঁ যেন অসহায় হৈ পৰিল পুনৰ। ইয়াৰ পাছতে তেওঁৰ জীৱনলৈ দেৱদূত হৈ থিয় দিলে যোৰহাট মেডিকেল কলেজ হাস্পতালে। তেওঁলোকে দুৰ্ঘটনাত পতিত হোৱাৰ পাছত হাস্পতালখনত চিকিৎসাধীন হৈ থকা ব্যক্তিজনক নিজৰ একান্ত চিকিৎসা আৰু শুশ্ৰূষাৰে পুনৰ আৰোগ্য কৰি তুলিলে। লগতে কৃত্ৰিম অংগ সংৰোপণেৰে তেওঁৰ দুয়োখন ভৰিকে দিলে প্ৰাণ। এই ক্ষেত্ৰত হাস্পতালখনৰ কেইগৰাকীমান ডাক্তৰে সম্পূৰ্ণ নিজৰ খৰচেৰে ব্যক্তিজনক পুনৰ জীৱন দিয়াত বিগত মাৰ্চ মাহৰ চেষ্টাৰত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত অভিভাৱকহীন ব্যক্তিজনে সম্পূৰ্ণ সুস্থ হৈ এতিয়া চিকিৎসক কেইজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। মোৰ এক্সিডেণ্ট হৈছিলে ট্ৰেইনৰ এক্সিডেণ্ট। ছাৰ নগাঁৱলী কাম কৰি নগাঁৱলী। তাৰপিছত মোৰ য'ত মই কাম কৰিছোঁ তেখেতে মোক আনি ইয়াতে ভৰ্তি কৰি মানুহজন পলাই দিছে। মই বৃন্দাবন ধাবা নগাঁৱলী এৰি থৈ গুচি গ'ল। তাৰপিছত মই অকলেই আছোঁ। এইটো ভালে কৰিছে, ছাৰহঁতে ভাল কৰিছে, জোতা দিছে পিন্ধিব, ভৰি নতুন দিছে। কিন্তু বহুত বহুত মোৰ ধন্যবাদ। মোক কোনো নাই, ছাৰহঁতে মোক সহায় কৰিছে। ইয়াত মোৰ ছাৰ শিৱৰাত্ৰি ভাল পাইছোঁ। আগৰ যিদৰে খোজকাঢ়িছিল তেনেকৈ খোজকাঢ়িব পাৰিছোঁ। মোৰ ঘৰ ছাৰ নলবাৰী কমাৰকুছি। মনোৰঞ্জন বৈশ্য নতুনকৈ জীৱনটো আহিছে। বৃন্দাবন মনলৈ ধাৰণা আহিলে মানে আমাৰ ওচৰত তেনেকুৱা ৰোগী আহিয়ে থাকে, হাত ভৰি কটা পেচেণ্ট। তো এবাৰ অপাৰেশ্যন হৈ যোৱাৰ পিছত সদায় তেওঁলোকক দৰকাৰ পৰে প্ৰস্থেটিক মানে লিম্ব বা আৰ্ম দৰকাৰ পৰে। কিন্তু কথাটো হ'ল কষ্টটো বহুত ডাঙৰ ফেক্টৰ হয়, আৰু কষ্টৰ কাৰণে মানে চবেই সুবিধাজনক নহয় মানে গৈ পেলাই যে তেওঁলোকে নিজে কিনিব, ক্ৰয় কৰিব বা গুৱাহাটীত যাব বা ডিব্ৰুগড়ত যাব, গৈ পেলাই তাৰপৰা আনিব লগাব। তো এতিয়া যদি কামটো ইয়াতে হয় তো সকলো বাবে সুবিধা হয়, পেচেণ্টৰ বাবে, ঘৰৰ মানুহখিনিৰ কাৰণে। বৰ্তমানো আমাৰ পেচেণ্ট আছে, এতিয়া আৰু দুজন তেনেকুৱা ৰোগী আছে। যদি ইন হাউচে যদি আমি সেই প্ৰস্থেটিক লিম্বখিনি বনাব পাৰোঁ সেইটো বহুত ভাল কথা মানে। তো এইটো জাষ্ট এটা আৰম্ভণি এটাহে। তো পাইলট প্ৰজেক্ট টাইপ বা তেনেকুৱা বুলি ক'ব পাৰে, যোনটো বৰ্তমান যোৰহাট মেডিকেল কলেজত আমি ষ্টাৰ্ট কৰিছোঁ ধৰি লওক। আৰু গোটেই প্ৰচেছটো আমি হয় অপাৰেশ্যন কৰিছোঁ, ভৰিটো ঘাঁ চাহ শুকোৱালৈকে গোটেইখিনি চাইছোঁ। তাৰ নিচৰ মানে নেক্সট ফেজটো পেচেণ্টটো বিচনাত পৰি থাকিলেতো নহ'ব, তেওঁকতো তাৰপৰা বিচনাৰ পৰা উলিয়াই খোজকঢ়া মেলা মবিলাইজ কৰা বহুত পাৰ্ট আছে, যাতে তেওঁ জীৱনত আৰু আগবাঢ়ি যাব পাৰে, বিচনাখন এৰি পেলাই বাকী কামতো লাগিব পাৰে। তো সেই পাৰ্টটোত এই প্ৰস্থেটিক লিম্ববিলাকৰ বহুত ইম্পৰ্টেঞ্চ আছে। আৰু এই গোটেই পাৰ্টটো মানে লিড লৈছে আমাৰ PMR ডিপাৰ্টমেণ্টে। তেওঁলোকে ইন হাউচ নিজৰ খৰচ পাতিৰে বস্তু গোটাই লিম্বকেইটা বনাইছে, লগাইছে, খোজ কঢ়াইছে, ফিজিঅ'থেৰাপিৰ পৰা ধৰি গোটেইখিনি তেওঁলোকেই চাইছে। চ' অকল অপাৰেশ্যন নহয়, অপাৰেশ্যন হৈ যোৱাৰ পিছতো পেচেণ্টটো যাতে নিজৰ যিমানখিনি পাৰি নৰ্মেল লাইফষ্টাইল যি আছিলে অলপ ঘূৰি যাব পৰাটো ইম্পৰ্টেণ্ট হয়। তেতিয়া এইটো এই প্ৰস্থেটিক লিম্ববিলাকৰ বহুত ইম্পৰ্টেঞ্চ আছে। তো যদি চৰকাৰে ভাবে আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালকো আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ, আমাৰ ইন হাউচ যদি ফেচিলিটি এটা তেনেকৈ ডেভেলপ কৰিব পাৰে, যদি তেনেকুৱা কোনোবা পেচেণ্ট আহে যায় এম্পুটেশ্যন হৈ গৈছে আৰু আমি যদি প্ৰভাইড কৰিব পাৰোঁ তেতিয়া বহুত ভাল কথা হ'ব। যোৰহাটৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।